হেল্ল' বন্ধু নমস্কাৰ। আপোনালোকে কেনে আছে? আজি মই আপোনালোকক খুব সহজে বনাম বাঁহৰ গাজ, তাকে দেখুৱালোঁ। বাঁহ গজালি দুটা কাটি আনিলোঁ। বাঁহ গজালি দুটা কাটি অনাৰ পিছত মিহি তাৰ বাকলিখিনি এৰুৱাই দেখুৱালোঁ, আৰু এতিয়া বাকলি গুচাই মই বাঁহ গাজকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। আৰু ধুই লোৱাৰ পিছত যিমান পাৰোঁ সিমান মিহিকৈ কাটিবলৈ চেষ্টা কৰিলোঁ। আৰু মিহিকৈ কাটি হোৱাৰ পিছত এটা বাঁহ গাজ শুকানে ভাজি খাম, আৰু এটা দাইলৰ লগত বনাম। আৰু কেনেকৈ বনাম তাক আপোনালোকক দেখুৱাইছোঁ। বাঁহ গাজখিনি মিহিকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত মই বাঁহ গাজখিনি এটা কুকাৰত দি দিলোঁ। কুকাৰত দিয়াৰ পিছত প্ৰথমে মই বাঁহ গাজখিনি দিলোঁ, আৰু মই কেইটামান প্ৰায় দুমুঠি দাইল মই তিয়াই থৈছিলোঁ প্ৰায় 1 ঘণ্টামান, আৰু দাইলখিনি মই কুকাৰতে দি দিলোঁ। আৰু আধা লিটাৰমান পানী দিলোঁ। আধা লিটাৰ পানী দি তাত মই সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। আৰু নিমখ দিয়াৰ পিছত মই কুকাৰ ঢাকনি মাৰি গেছত উঠাই দিলোঁ, আৰু প্ৰায় 3-4টা চিটি বজাব দিলোঁ। চিটি বজোৱাৰ পিছত মই অফ কৰি দিলোঁ, আৰু এটা আনফালে কেৰাহী উঠালোঁ। কেৰাহীত মই সোৱাদ অনুযায়ী মিঠাতেল দিলোঁ, আৰু তাত মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালকৈ মই অকণমান সময় ভাজি ল'ম, যাতে ৰঙচুৱা হয়। পিঁয়াজখিনি ৰঙচুৱাকৈ মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই আদা নহৰু অকণমান পিচি থৈছিলোঁ, তাক দি দিলোঁ। তাত দিয়াৰ পিছত সেইখিনিও অকণমান সময় ভালকৈ মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাত মই অকণমানকৈ জিৰা গুড়ি দিম, আৰু এইখিনি সুন্দৰ ভাজি হ'ল। আৰু এতিয়া মই দিছোঁ জিৰা গুড়ি অকণমান। জিৰা গুড়ি অকণমান দিয়াৰ পিছত এইখিনিও আৰু অকণমান সময় ভাজি ল'ম, যাতে মানে গোন্ধটো তেলত সোমাই যায় আৰু মানে কেঁচা নালাগে। সেইবাবে আকৌ ধুনীয়াকৈ সেইখিনিও ভাজি ল'লোঁ। এইখিনি ভাজি হোৱাৰ পিছত মই বইল কৰি থৈ দিয়া দাইলখিনি, এই কুকাৰত যিখিনি দাইল মই বইল কৰি থৈছিলোঁ সেইখিনি মই এতিয়া কেৰাহীত দিম। আৰু এয়া মই কুকাৰৰ ঢাকনি গুচালোঁ, আৰু খুব সুন্দৰভাৱে সিজিছে, আৰু মই ভালকৈ তাক লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছত মই কেৰাহীত দি দিলোঁ। আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এই কেৰাহীত চম্ভাৰ দি দিয়াৰ পিছত মই ভালকৈ প্ৰায় 6-7 মিনিট মই আপোনাৰ উতলিব দিলোঁ খুব ভালকৈ। দেখিছেনে কি ধুনীয়া ৰং উঠিছে? আৰু যেনেধৰণে ৰংটো উঠিছে ঠিক তেনেদৰে খাবলৈও সোৱাদ হৈছে। কিন্তু মই ইয়াত জলকীয়া নিদিলোঁ। জলকীয়া দিলে আৰু সোৱাদ হয়, কাৰণ জলকীয়া খাব নোৱাৰোঁ গৰমৰ বাবে। আৰু সেইকাৰণে ইয়াত ধৰকচোন মই ধুনীয়াকৈ সজাই ল'লোঁ, আৰু আজি ভাত সাজ খাবলৈ মই ৰেডি কৰিলোঁ। আৰু লগতে ভাজি ল'লোঁ ভেন্দি আৰু তিলৰ চাটনি আৰু এডোখৰ নেমু লৈ। আজি সাজটো খুব সুন্দৰভাৱে খালোঁ। চিম্পুল যদিনো খাবলৈ খুব সোৱাদ আৰু হৈছে। আৰু মই ভিডিঅ'টো যোগাওঁতে হয়তো কওঁতে অনেক অপাৰ্থ হ'ব পাৰে। সকলোখিনি আপোনালোকে ভাবি চিন্তি চাই কৰি লৈ, যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এটা লাইক আৰু এটা কমেণ্ট, পাৰিলে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই, ধন্যবাদ।